নমস্কাৰ বন্ধুসকল, সানি টেকনলজি ইউটিউব চেনেললৈ মই সানিয়ে আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। তো বন্ধুসকল, আজি সন্ধিয়া আপোনালোকৰ বাবে 9টাকৈ গুৰুত্বপূৰ্ণ খবৰ ওলাই আহিছে। গোটেইকেইটা খবৰে আপোনালোকৰ বাবে বহুতেই গুৰুত্বপূৰ্ণ। তো সম্পূৰ্ণকৈ ভিডিঅ'টো শেষলৈকে স্কিপ নকৰাকৈ চাই থাকক। তো বন্ধুসকল, আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল, আজি সন্ধিয়াৰ প্ৰথম খবৰটি হৈছে এটা ডাঙৰ খবৰ, এটা গুৰুত্বপূৰ্ণ খবৰ। 16 আগষ্টৰ পৰা পিছত ৰাজ্যত কি দিশত থাকিব শিথিলতা, সলনি হ'ব পাৰে বহুকেইটা নীতি নিয়ম। অহা 16 আগষ্টৰ পৰা ৰাজ্য চৰকাৰে সাল সলনি কৰিব পাৰে বহুখিনি নীতি নিয়ম। ৰাজ্যত এতিয়াও অব্যাহত আছে কৰোনাৰ সংহাৰ, প্ৰতিদিনাই বাঢ়িছে কৰোনাত আক্ৰান্ত লোকৰ সংখ্যা। তাৰ মাজতে অহা 16 আগষ্টৰ পৰা ৰাজ্য চৰকাৰে সাল সলনি কৰিব পাৰে বহুখিনি নীতি নিয়ম। চলি থকা আনলক প্ৰক্ৰিয়াত বহুখিনি শিথিলতা বলবৎ কৰিব পাৰে। জানিব পৰা মতে ইতিমধ্যে এই ক্ষেত্ৰত ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত। কি নীতি নিয়ম থাকিব? পুৱা 5 বজাৰ পৰা সন্ধিয়া 9 বজালৈ খুলিব পাৰিব ব্যৱসায়িক প্ৰতিষ্ঠান। সোমবাৰৰ পৰা শুকুৰবাৰলৈ আন্তঃজিলা যাতায়ত। ৰাজহুৱা পৰিবহণ সেৱা আৰম্ভ হ'ব, কিন্তু ক'ভিড প্ৰট'কল সামাজিক ব্যৱধান মানি চলাটো বাধ্যতামূলক। নিশা 9:30 বজাৰ পৰা পুৱা 5 বজালৈকে সান্ধ্য আইন। চিনেমা, ছুইমিং পুল, পাৰ্ক, থিয়েটাৰ, বাৰ, প্ৰেক্ষাগৃহ বন্ধ থাকিব। শনিবাৰ আৰু দেওবাৰে সাপ্তাহিক লকডাউন সমগ্ৰ ৰাজ্যতে অব্যাহত থাকিব। আৰু লগতে ৰাজহুৱা স্থানত মাস্ক পৰিধান কৰাটো বাধ্যতামূলক। অহা 31 আগষ্টলৈকে বাহাল থাকিব পাৰে এইসমূহ নীতি নিয়ম। আজিৰ পাছৰ খবৰটি হৈছে 17 লাখ মহিলালৈ বছৰি 10,000কৈ টকা। পিছে ঘৰত এইবোৰ সম্প্ৰতি থাকিলে নাপাবই সুবিধা। অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলৰ বাবে থাকিব বিশেষ কিছু চৰ্ত। ৰাজ্য চৰকাৰে ঘোষণা কৰিলে অৰুণোদয় নামেৰে এখন নতুন আঁচনি। অৰুণোদয় আঁচনিৰ জৰিয়তে সমগ্ৰ অসমৰ প্ৰায় 17 লাখ মহিলাই বছৰি পাব 10,000কৈ টকা। বুধবাৰে অৰুণোদয় আঁচনি সম্পৰ্কত সবিশেষ জনাই বিত্তমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰ্থনৈতিক সক্ষমতা আৰু মহিলাসকলৰ সামাজিক সবলীকৰণৰ বাবে এই আঁচনিখনক বৃহত্তম পদক্ষেপ বুলি কয় হিমন্ত বিশ্ব শৰ্মাই। ৰাজ্য চৰকাৰে অৰুণোদয় আঁচনিৰ বাবে 2020-21 বিত্তীয় বৰ্ষত মুঠ 2,800 কোটি টকা ধাৰ্য কৰিছে বুলি জানিবলৈ দিয়ে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বিত্ত বিভাগৰ যোগেদি এই অৰুণোদয় আঁচনি ৰূপায়ণ হ'ব। এটা পৰিয়ালৰ মহিলাসকল হ'ব এই আঁচনিৰ প্ৰাথমিক হিতাধিকাৰী। অসমৰ প্ৰায় 17 লাখ পৰিয়ালে প্ৰতি মাহে 830 টকাকৈ বছৰেকত মুঠ 10,000 টকা লাভ কৰিব। বিত্তমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জনোৱা মতে হিতাধিকাৰীয়ে ঔষধ ক্ৰয় কৰিবলৈ 400 টকা, 4 কেজি ৰেচনৰ বাবে 50%, ৰাজসাহায্যসহ 200 টকা, 4 কেজি চেনিৰ বাবে 50% ৰাজসাহায্যসহ 80 টকা, ফল মূল আৰু শাক পাচলিৰ বাবদ 150 টকাকৈ মুঠ 830 টকা লাভ কৰিব চৰকাৰৰ পৰা। 2 লাখতকৈ কম ভোট থকা সমষ্টিৰ হিতাধিকাৰী হ'ব 15,000 আৰু 2 লাখতকৈ বেছি ভোট থকা সমষ্টিৰ হিতাধিকাৰী হ'ব মুঠ 17,000। সমগ্ৰ অসমত মুঠ 17 লাখ হিতাধিকাৰী হ'ব বুলি আশা কৰিছে চৰকাৰে। লগতে অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলৰ বাবে থাকিব বিশেষ কিছু চৰ্ত। এই আঁচনিৰ সুবিধা লাভ কৰিবৰ বাবে পৰিয়ালটোৰ মুঠ বাৰ্ষিক আয় 2 লাখতকৈ বেছি হ'ব নোৱাৰিব। বিধায়ক, প্ৰাক্তন বিধায়ক, সাংসদ, প্ৰাক্তন সাংসদ, পঞ্চায়তৰ সদস্য, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী, ৰাজ্য চৰকাৰৰ কৰ্মচাৰী আৰু কোম্পানীৰ চাকৰিয়াল থকা পৰিয়ালে নাপাব এই আঁচনিৰ ধন। চিকিৎসক, চাৰ্টাৰ্ড একাউণ্টেণ্ট, স্থাপত্যবিদ, অধিবক্তা, চৰকাৰী ঠিকাদাৰ আৰু আয়কৰ পৰিশোধ কৰা লোকৰ পৰিয়ালেও নাপাব অৰুণোদয় আঁচনিৰ ধন। ঠিক তেনেধৰণে 4চকীয়া গাড়ী, ফ্ৰিজ, ৱাশ্বিং মেচিন আৰু AC থকা পৰিয়ালেও নাপায় অৰুণোদয় আঁচনিৰ ধন। বন্ধু বান্ধৱীসকল, আজিৰ পাছৰ খবৰটি হৈছে পুনৰ ভাৰতত টিকটক এইবাৰ ক্ৰয় কৰিব মুকেশ আম্বানীয়ে। ভাৰতত চলিত বৰ্ষৰ জুন মাহত 59বিধ চীনা এপছ নিষিদ্ধতা আৰোপ কৰাৰ পাছত জুলাই মাহত 15বিধ চীনা এপছ পুনৰ নিষিদ্ধতা আৰোপ কৰা হৈছিল। এই এপছবোৰৰ মাজৰ পৰা টিকটক পুনৰ ভাৰতত প্ৰচলন হোৱাৰ সম্ভাৱনা আছে, কিয়নো ভাৰতত টিকটকৰ সকলো ব্যৱসায় মুকেশ আম্বানীৰ ৰিলায়েন্স ইণ্ডাষ্ট্ৰীয়ে ক্ৰয় কৰাৰ সম্ভাৱনা আছে। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি ৰিলায়েন্স ইণ্ডাষ্ট্ৰীয়ে টিকটকৰ ভাৰতৰ সকলো ব্যৱসায় ক্ৰয় কৰাৰ সন্দৰ্ভত প্ৰাৰম্ভিক কথা বতৰা আৰম্ভ কৰিছে। ইতিমধ্যে টিকটকৰ CEO কেভিন মেয়ৰৰ সৈতে কথা বতৰা পাতিছে ৰিলায়েন্স কৰ্তৃপক্ষৰ সৈতে। অৱশ্যে আজিলৈকে ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজে এই সন্দৰ্ভত কোনো কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰা নাই। আৰু আজিৰ পাছৰ খবৰটি হৈছে মাহে 15,000 টকা উপাৰ্জনকাৰীক চৰকাৰে প্ৰতি বছৰে দিব 37,000 টকা। জানক এই আঁচনিৰ কথা।
চৰকাৰে প্ৰধানমন্ত্ৰী শ্ৰমযোগী মনধন আঁচনিৰ অধীনত কম উপাৰ্জন কৰাসকলৰ কাৰণে পেঞ্চনৰ ব্যৱস্থা কৰিছে। এই আঁচনিৰ অধীনত 60 বছৰৰ পিছত প্ৰতিমাহে 3000 টকা পেঞ্চনৰ ব্যৱস্থা কৰা হৈছে। যদি আপোনাৰ উপাৰ্জন 15,000 টকাতকৈ কম আৰু অৱসৰৰ পিছত আপোনাৰ কোনো প্লানিং নাই তেনেহ'লে চিন্তা কৰাৰ প্ৰয়োজন নাই। মোদী চৰকাৰৰ এই পেঞ্চনৰ আঁচনিয়ে আপোনাক সহায় কৰিব। ইয়াত 60 বছৰৰ পিছত আপুনি প্ৰতিমাহে 3000 টকা বা বছৰেকত 37,000 টকা পেঞ্চন হিচাপে লাভ কৰিব। এই আঁচনিৰ 18ৰ পৰা 40 বছৰ বয়সৰ সকলো লোকে সুবিধা আদায় কৰিব পাৰে। এই আঁচনিৰ নাম প্ৰধানমন্ত্ৰী শ্ৰমযোগী মনধন আঁচনি, প্ৰধানমন্ত্ৰী শ্ৰমযোগী মনধন যোজনা PMSYM। আহক জানক এই আঁচনিৰ বিষয়ে। 55 টকাৰ যোগদানেৰে পাব 3000 টকা পেঞ্চন। এই আঁচনিৰ অধীনত বেলেগ বেলেগ বয়সৰ হিচাপেৰে 55ৰ পৰা 200 টকা মাহেকত বৰঙণি আগবঢ়োৱাৰ সুবিধা আছে। 30 বছৰ বয়সীয়াসকলে 100 টকা, 40 বছৰ বয়সৰ সকলে 200 টকা দিব লাগিব। যদি 18 বছৰ সময় ধৰা হয় তেনেহ'লে বছৰেকত যোগদান 660 টকা দিব লাগিব। এনেদৰে 22 বছৰ সঞ্চয় কৰিছে মুঠ 27,720 টকা বিনিয়োগ হ'ব। ইয়াৰ পিছত প্ৰতিমাহে 3000 টকাৰ পেঞ্চন আজীৱন লাভ কৰিব। যিমান যোগদান একাউণ্ট হোল্ডাৰে দিব সিমানেই চৰকাৰে দিব। PMSYM আঁচনিৰ অধীনত অসংগঠিত ক্ষেত্ৰত কাম কৰা লোকেহে একাউণ্ট খুলিব পাৰে। যিসকলৰ উপাৰ্জন 15,000 টকাতকৈ কম, বয়সৰ সীমা 18ৰ পৰা 40 বছৰ। যদি আপোনাৰ EPF, NPS, ESIC একাউণ্ট আগৰে আছে তেনেহ'লে আপোনাৰ একাউণ্ট খুলিব নোৱাৰিব। ইনকাম টেক্স আদায় দিয়াসকলেও একাউণ্ট খুলিব নোৱাৰে। আৰু ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ আপুনি প্ৰধানমন্ত্ৰী শ্ৰমযোগী মনধন পেঞ্চন আঁচনিৰ ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে CSC চেণ্টাৰলৈ যাব লাগিব। ইয়াৰ পিছত তাত আধাৰ কাৰ্ড আৰু ছেভিংছ একাউণ্ট বা জনধন একাউণ্ট যি আছে তাৰ তথ্য IFSC কোডৰ সৈতে দিব লাগিব। প্ৰমাণ হিচাপে পাছবুক, চেকবুক বা বেংক ষ্টেটমেণ্ট দেখুৱাব পাৰে। একাউণ্ট খোলাৰ সময়ত অন নমিনিও দাখিল কৰিব পাৰে। আৰু আজিৰ পাছৰ খবৰটি হৈছে 2 সপ্তাহতে বজাৰত মুকলি হ'ব ৰাছিয়াৰ ভেকচিন। বিশ্ব স্বাস্থ্য সংস্থাৰ লগতে বিভিন্ন দেশৰ চিকিৎসা বিজ্ঞানীয়ে উদ্বেগ প্ৰকাশ কৰি থকা স্বত্তেও ৰাছিয়াই আগন্তুক 2 সপ্তাহৰ ভিতৰতে COVID-19ৰ ভেকচিন বজাৰত মুকলি কৰি দিয়াৰ সংকল্প গ্ৰহণ কৰিছে। বিভিন্ন দেশৰ চিকিৎসা বিজ্ঞানীয়ে ৰাছিয়াৰ এই ভেকচিন স্পুটনিক 5 নিৰাপদ নহয় বুলি আশংকা প্ৰকাশ কৰাৰ পাছতে ৰাছিয়াৰ বিশেষজ্ঞ চিকিৎসক একাংশই এই আশংকা ভিত্তিহীন বুলি উল্লেখ কৰিছে। স্মৰ্তব্য যে মস্কোৰ প্ৰশাসনে এই ভেকচিনবিধক অনুমোদন জনাইছে যদিও বিশ্ব স্বাস্থ্য সংস্থাই স্পুটনিক 5 সন্দৰ্ভত আশংকা থকা বুলিও ঘোষণা কৰিছে। কালি ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে COVID-19ৰ ভেকচিন প্ৰস্তুত কৰা প্ৰথমখন দেশ হিচাপে ৰাছিয়া চিহ্নিত হোৱা বুলি উল্লেখ কৰাৰ উপৰি ভেকচিনবিধত চৰকাৰৰ অনুমোদনো জনাইছিল। পুটিনৰ দুহিতাক ইতিমধ্যে এই ভেকচিন প্ৰদান কৰা হৈছে। আৰু আজিৰ পাছৰ খবৰটি হৈছে অসমীয়াৰ সংজ্ঞা নিৰ্ধাৰণ নোহোৱালৈকে কেন্দ্ৰীয় চৰকাৰে একো কৰিব নোৱাৰে। ডাক্তৰ শৰ্মা। অসমীয়াৰ সংজ্ঞা নিৰ্ধাৰণ কৰাৰ অধিকাৰ কেৱল অসম বিধানসভাৰহে আছে। অসমীয়াৰ সংজ্ঞা নিৰূপণ নোহোৱালৈকে কেন্দ্ৰই 6 নং দফা কাৰ্যকৰীকৰণৰ ক্ষেত্ৰত কোনো পদক্ষেপ গ্ৰহণ কৰিব নোৱাৰে। এই ভাষ্য ৰাজ্য চৰকাৰৰ জ্যেষ্ঠ মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। অসম চুক্তিৰ 6 নং দফা কাৰ্যকৰী নকৰাৰ অভিযোগ তুলি কালি সদৌ অসম ছাত্ৰ সংস্থাই আছু প্ৰতিবেদনখন ৰাজহুৱা কৰাৰ পাছত সৃষ্টি হোৱা বিতৰ্কৰ পাছত আজি এই মন্তব্য কৰি মন্ত্ৰীগৰাকীয়ে স্পষ্টকৈ কয়, ৰাজ্য চৰকাৰৰ অসম চুক্তিৰ 6 নং দফা কাৰ্যকৰীকৰণৰ ক্ষেত্ৰত প্ৰস্তুত কৰা প্ৰতিবেদন কোনোবা সময়ত অসম বিধানসভালৈ আনিব। ৰাইজৰ যি চিন্তা সেয়া অসম বিধানসভাতে প্ৰতিফলিত হয়। বিধানসভাত যেতিয়ালৈকে অসমীয়াৰ সংজ্ঞা নিৰূপণ নহয় তেতিয়ালৈকে কেন্দ্ৰীয় চৰকাৰে 6 নং দফাৰ ওপৰত বিশেষ কৰিবলগীয়া একো নাথাকে। কিন্তু বিষয়টোৰ গুৰুত্বৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় চৰকাৰে আগতীয়াকৈ সমষ্টি পুনৰ গঠন আদি পদক্ষেপ গ্ৰহণ কৰি 6 নং দফা কাৰ্যকৰীকৰণৰ ক্ষেত্ৰত প্ৰাৰম্ভিক ব্যৱস্থা হাতত লৈছে। জনতা ভৱনত মন্ত্ৰীগৰাকীয়ে ইয়াকো কয়। 6 নং দফা কাৰ্যকৰীকৰণ সমিতিয়ে প্ৰতিবেদন এই কথা উল্লেখ কৰি কৈছে যে প্ৰতিবেদনত যিবোৰ পৰামৰ্শ দিয়া হৈছে সেই পৰামৰ্শসমূহ 2 বছৰৰ ভিতৰতে কাৰ্যকৰী কৰিব লাগিব।
প্ৰতিবেদন উল্লেখ থকা একাংশ পৰামৰ্শ যথেষ্ট জটিল, সেয়েহে এজন অৱসৰপ্ৰাপ্ত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰ নেতৃত্বত 3জনীয়া কমিটি গঠন কৰি বিষয়বোৰ চালি-জাৰি চাই এই দিশত আগুৱাব দিছে। আছুৰ মঞ্চৰ পৰা কালি প্ৰতিবেদন সন্দৰ্ভত যি 5 মাহৰ কথা উল্লেখ কৰিছে, অৰ্থাৎ 5 মাহ একো পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ তুলিছে, তাৰ পৰিৱৰ্তে প্ৰতিবেদন প্ৰকাশ নকৰাকৈ সতৰ্কতাৰে আগবাঢ়ি বিতৰ্ক নহ'লহেঁতেন। প্ৰতিবেদনখন ৰাজহুৱা কৰি আছুৱে এক প্ৰকাৰ জটিলতাৰ বাবে একো কৰা নাই, কিন্তু এটা কথা স্পষ্ট, ৰাজ্য চৰকাৰে অসম চুক্তিৰ 6 নং দফা কাৰ্যকৰীকৰণৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ। ৰাজ্য চৰকাৰৰ হাতত থকা কাৰিকৰী কামসমূহ সম্পন্ন কৰাৰ পাছত কেন্দ্ৰীয় চৰকাৰে এই দিশত আগবাঢ়িব, কিন্তু 12গৰাকী ব্যক্তিয়ে অসমীয়াৰ সংজ্ঞা নিৰ্ধাৰণ কৰি দিলে তাক অসমীয়াৰ সংজ্ঞা বুলি মানি ল'ব পৰা নাযায়। বিষয়টো নিশ্চিতভাৱে অসম বিধানসভাৰ মজিয়াত গৃহীত হ'ব লাগিব। প্ৰতিবেদনখন বিধানসভাই অনুমোদন দিলেহে ইয়াক কাৰ্যকৰী কৰিব পৰা যায়, কিয়নো প্ৰতিবেদনত 1991ৰ পৰা NRC কথা কৈছে, কিন্তু NRCৰ বাবে 1991 কেনেদৰে নিৰ্ধাৰণ কৰা হ'ব সেই দিশত সমিতি নীৰৱ হৈ আছে। এই বিষয়বোৰ চালি-জাৰি চোৱাৰ বাবে সমিতিখনে নিজেই চৰকাৰক 2 বছৰ সময় নিৰ্ধাৰণ কৰি দিছে। গতিকে এই দিশত ৰাজ্যৰ মাজত ভুল ধাৰণাৰ সৃষ্টি হ'ব নালাগে। ইফালে আছুৱে প্ৰতিবেদনখন কাৰ্যকৰীকৰণৰ ক্ষেত্ৰত চৰকাৰৰ সদিচ্ছাৰ অভাৱ আছে বুলি তোলা অভিযোগ সন্দৰ্ভত মন্ত্ৰী ডক্টৰ শৰ্মাই কয়, ৰাজ্য চৰকাৰৰ সদিচ্ছা আছে নে নাই সেয়া আমি কামৰ দ্বাৰাহে দেখুৱাম। মোৰ মনত কি আছে সেয়া আছুৱে কেনেকৈ জানিব? বুকু ফালি মই সদিচ্ছা দেখুৱাব নোৱাৰোঁ। আছু বৰ্তমান এটা ৰাজনৈতিক দল, তেওঁলোকে এতিয়া ৰাজনীতি কৰিব বিচাৰিছে, সেয়েহে আমাক সদিচ্ছাৰ অভাৱ বুলি কৈছে। এটা ৰাজনৈতিক দলে আন এটা ৰাজনৈতিক দলক অপবাদ আৰু লগতে কৈছে অপব্যাস দিয়াটো নিৰ্বাচনৰ আগত এটা নিৰন্তৰ নিয়ম। অৰাজনৈতিক মঞ্চৰ পৰা এই মন্তব্য দিলে বেলেগ কথা আছিল যদিও বৰ্তমান আছু এটা ৰাজনৈতিক দল, গতিকে চৰকাৰে আছুৰ অভিযোগ সন্দৰ্ভত যুক্তি তৰ্কলৈ যাব বিচৰা নাই। আৰু বন্ধু-বান্ধৱীসকল, আজিৰ পাছৰ খবৰটি হৈছে মহানগৰীত কটকটীয়া নিৰাপত্তা বেষ্টনী প্ৰশাসনৰ। সমাগত স্বাধীনতা দিৱসক লৈ তৎপৰ কামৰূপ মহানগৰ জিলা আৰক্ষী প্ৰশাসন। সমাগত স্বাধীনতা দিৱস কৰোনা মহামাৰীৰ আতংকৰ মাজতেই দেশৰ ৭৪ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰিবলৈ সমগ্ৰ ৰাজ্যৰ লগতে কামৰূপ মহানগৰ জিলা প্ৰশাসনে যাৱতীয় প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে। স্বাস্থ্য বিভাগৰ নীতি নিয়মৰ মাজেৰে দেশৰ ৭৪ সংখ্যক স্বাধীনতা দিৱস পালনৰ বাবে কামৰূপ মহানগৰ জিলা প্ৰশাসনে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰি মহানগৰবাসীৰ সহযোগ কামনা কৰিছে। স্বাধীনতা দিৱস উপলক্ষে আৰক্ষী প্ৰশাসনে অন্যান্য বছৰৰ দৰে একেবেলি মহানগৰীত কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তুলিছে। স্বাধীনতা দিৱসৰ সময়ছোৱাত কোনো দৃষ্টিকটিকাৰীয়ে যাতে কুটাঘাতমূলক কাৰ্য সংঘটিত কৰিব নোৱাৰে, তাৰ বাবে আৰক্ষী প্ৰশাসনে মহানগৰীৰ ৰাজপথত চলাচল কৰা যান-বাহনত ব্যাপক তালাচী অভিযোগ আৰম্ভ কৰিছে। আৰু আজিৰ পাছৰ খবৰটি হৈছে স্বচ্ছ কৰ ব্যৱস্থা, সততাৰ সন্মান। কৰ ব্যৱস্থাৰ সংস্কাৰৰ সন্দৰ্ভত ডাঙৰ ঘোষণা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। বৃহস্পতিবাৰে কৰ ব্যৱস্থাৰ নতুন প্লেটফৰ্ম লঞ্চ কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। এই প্লেটফৰ্মৰ নাম ট্ৰান্সপাৰেণ্ট ট্ৰেকশ্যন অনাৰিং দ্য অনেষ্ট। ঠিক আছে, ভাৰতৰ কৰ ব্যৱস্থাত ডাঙৰ সংস্কাৰৰ কথা ঘোষণা কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। বৃহস্পতিবাৰে কৰ ব্যৱস্থাৰ নতুন প্লেটফৰ্ম লঞ্চ কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। এই প্লেটফৰ্মৰ নাম ট্ৰেন্সপাৰেণ্ট টেক্সেশ্যন অনাৰিং দি অনেষ্ট, যাৰ অৰ্থ হ'ল স্বচ্ছ কৰ ব্যৱস্থা। সততাক সন্মান, ইয়াৰ মাধ্যমেৰে প্ৰত্যক্ষ কৰ ব্যৱস্থাত আমূল সংস্কাৰ কৰিব পৰা হ'ব। প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে কৰ ব্যৱস্থাৰ স্বচ্ছতা খুবেই জৰুৰী। আজি আমি এখন নতুন প্লেটফৰ্ম লঞ্চ কৰিছোঁ। আজিৰ পৰা এটা নতুন যাত্ৰা আৰম্ভ হ'ব, য'ত মিনিমাম গভৰ্ণমেণ্ট মেক্সিমাম গভৰ্ণমেণ্টছ আৰু আমাৰ প্ৰতিশ্ৰুতি আৰু মজবুত হ'ব। দেশৰ নাগৰিকৰ জীৱনত কমিব চৰকাৰী হস্তক্ষেপ। আজিৰ পাছৰ খবৰটি হৈছে টাটা মটৰ্ছে মুকলি কৰিলে ভাৰতৰ সৰ্ববৃহৎ টিপাৰ ট্ৰাক চিগনা 4825 টিকে। ভাৰতৰ অগ্ৰণী বাণিজ্যিক বাহন নিৰ্মাতা প্ৰতিষ্ঠান টাটা মটৰ্ছে আজি ভাৰতবৰ্ষত সৰ্বপ্ৰথম 47.5 টন ওজনৰ মাল্টি এক্সেল টিপাৰ ট্ৰাক চিগনা 4825 টিকেৰ মুকলি কৰাৰ কথা ঘোষণা কৰিছে। মূলতঃ কয়লা আৰু অন্যান্য নিৰ্মাণ খণ্ডৰ সামগ্ৰীৰ পৰিবহণৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব আৰোপ কৰি নিৰ্মাণ কৰা চিগনা 4826 টিকেৰ 29 কিউবিক মিটাৰ বক্সে অন্যান্য বাহনৰ তুলনাত অধিক ওজন কঢ়িয়াবলৈ সক্ষম হ'ব।
সদ্য মুক্তিপ্ৰাপ্ত বাণিজ্যিক বাহনখন গ্ৰাহকৰ উচ্চ উৎপাদনশীলতা আৰু দ্ৰুত টাৰ্ণ ৰাউণ্ডৰ চাহিদা পূৰণৰ উদ্দেশ্যে আগত ৰাখি ডিজাইন কৰা হৈছে। বাহনখন নিৰ্মাণৰ ক্ষেত্ৰত টাটা মটৰ্ছে পাৱাৰছৰ 6টা স্লিপ চপিৰ লগতে উচ্চ আয় স্বত্বাধিকাৰীৰ নিম্ন ব্যয় উন্নত প্ৰদৰ্শন চালকৰ সুৰক্ষা আৰু উচ্চ সুবিধাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। কামিন্স ISBE 6.7 লিটাৰ BS6 ইঞ্জিনযুক্ত 250 HP ৰেটিং আৰু 1000 পৰা 1700 RPMৰ সৈতে 750 Nm ৰেটিঙৰ বাহনখনে দ্ৰুত টাৰ্ণ অভাৰ নিশ্চিত কৰিছে। শক্তিশালী বাহনখনত হেভি ডিউটি G1150 9 স্পীডৰ গিয়াৰ বক্সৰ লগতে 430 mm দিয়া অৰ্গেনিক ক্লাছ সংলগ্ন কৰা হৈছে। তো বন্ধুসকল আজিৰ ভিডিঅ'টো আপোনালোকক বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ দিব চেষ্টা কৰিলোঁ। যদি খবৰকেইটা শুনি ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব একেবাৰে নাপাহৰিব এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ। তো বন্ধুসকল আজিলৈ বাই বাই, আকৌ এটা নেক্সট ভিডিঅ'ত লগ পাম। জয় আই অসম।